শিৱকুমাৰ মিত্তলক যিটো আৰেষ্ট কৰিছিলে পুলিচে এইটো কমপ্লিট ভাইলেশ্যন অফ দ্য ল আছিল তেখেতলোকে ল যিটো লিখা আছে তাৰ মতে তাক আৰেষ্ট কৰা নাই আইজ পাৰ সেকশন 67 অফ জিএসটি এক্ট 2017 তেখেতলোকে নিজে বেলত দিব পাৰে কিন্তু তেখেতলোকে সেইটো গম পোৱা নাই নেকি চাগে আজিকালি কি হৈছে যিখিনি অফিচাৰবিলাক আছে পঢ়া নুশুনা নকৰাকে তেখেতলোকে মানুহক যিটো আছে আৰ্বিট্ৰেৰী আৰেষ্ট কৰি আছে লটো ফলো কৰা নাই গাইডলাইন্সবিলাক ফলো কৰা নাই এই গাইডলাইন্সবিলাক তেখেতক যিটো আছে সদায় ফলো কৰিব লাগে গাইডলাইন্স ফলো নকৰাকে যদি তেখেতলোকে কোৰ্টত যদি কোনোবা মানুহক ট্ৰানজিট ৰিমাণ্ড বা কোনো ধৰণৰ ৰিমাণ্ডত যদি প্ৰডিউচ কৰে তেতিয়াহ'লে আইন মতে যদি নন কমপ্লায়েন্স হয় তেখেতলোকক বেল দিয়া হ'ব সেইটো আজি কোৰ্টে যিটো আছে সেইটো প্ৰমাণ কৰিলে বিকজ অনলি দে হেভ ভায়োলেটেড দ্য মেণ্ডেট অফ ল দ্যাটছ ৱাই দিছ পাৰ্চন মিত্তল আৰু এটা কথা বেল পালে তাৰ উপৰি অলৰেডি তেখেতে এটা চপোজ নোটিছ পাইছিলে কি আপোনাৰ যিটো আছে কিছুমান কথাত ইৰেগুলাৰিটি পোৱা গৈছে জিএসটি ক্ষেত্ৰত যিটো আছে ইৰেগুলাৰিটি পোৱা গৈছে তাৰ বিনিময়ত তেখেতক নোটিছ দিয়া হৈছে নোটিছ বিনিময়তে তেখেতে যিটো আছে এটা এডজৰ্ণমেণ্ট লৈছিলে এডজৰ্ণমেণ্ট বুলি ক'লে আৰু এবচেন্স পিটিশ্যন এটা দিছিলে কি মই আহিব নোৱাৰো অলপ দিন পাছত মই অমুক তাৰিখে যাম সেইটোও পুলিচে ফলো নকৰাকে বা আমাৰ চেন্ট্ৰেল এজেন্সিয়ে ফলো নকৰাকে জিএসটি চেন্ট্ৰেল যিটো এজেন্সি আছে ইণ্টেলিজেন্স এজেন্সি আছে সেইটো ফলো নকৰাকে তেখেতক আৰ্বিট্ৰেৰী আৰেষ্ট কৰিলে আৰেষ্ট কৰাৰ পাছত সেইটোও তেখেতে নাজানে কি এজ পাৰ সেকশন 69 and 70 অফ জিএসটি এক্ট যিটো চেন্ট্ৰেল আইন হয় যিটো স্পেচিয়েল আইন হয় সেই আইনত যেতিয়া মানুহক আৰেষ্ট কৰা হয় লগে লগে সাবজেক্ট টু দ্য কণ্ডিশ্যন আছে তাক জামিনত দিব লাগে তেখেতলোকে যদি নিদিয়ে যদি নিয়াৰেষ্ট মেজিষ্ট্ৰেটৰ যিকোনো ঠাইত যদি তেখেতলোকে যিটো আছে প্ৰডিউচ কৰে তাক বেলত জামিন দিয়া হ'ব সেইটোৱে অনুসৰণ কৰি আজি কোৰ্টে যিটো আছে মহামান্য আদালতে যিটো আছে তেখেতক জামিনত দিলে ইতিমধ্যে যিখিনি তেখেতৰ ওপৰত যিটোখিনি এলিগেশ্যন আছে আৰোপ আছে অভিযোগ আছে সেইবোৰ তেখেতে গুৱাহাটীত যিটো কমিশনাৰ অফিচ আছে তাত গৈ পিনি যিটো আছে কেনেকৈ শ্বৰ্ট আউট কৰে তেখেতৰ কথা জিএসটি মেটাৰত সেইটোৱে হয় যিখিনি ফাইন আছে ফাইনটো আপোনাক দিবই লাগিব যদি পাইছে চকজ দিব লাগিব যিকোনো মানুহক আইনৰ মতে যিকোনো মানুহক যদি কিবা এটা ফাইন পাইছে কি আপুনি ইলিগেল কাম কৰি আছে তেখেতক প্ৰথমতে চকজ দিয়া নাই নোটিছ দিয়া হয় কিন্তু এই আমাৰ জিএসটি ডিপাৰ্টমেণ্টে যিটো আছে আৰ্বিট্ৰেৰী ভাৱে তেখেতক আৰেষ্ট কৰিলে সেইটো আইনগত ভাৱে যিটো আছে কমপ্লিট এণ্ড কমপ্লিট বেআইনী সম্পূৰ্ণৰূপে বেআইনী হয় মুকলিকে যদি কথা ক'বলৈ যাওঁ তেখেতৰ আৰেষ্ট যিটো আছিলে সেইটো কমপ্লিট ইলিগেল আছিলে এইজন মানুহক যিটো আছে নিৰ্দোষ মানুহক যিটো আছে এনেক আৰেষ্ট কৰি যতে ততে লৈ যাব পৰা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত